আজি আপোনালোকে সকলোৱে জানে আজি দিনটো আমাৰ কংগ্ৰেছৰ বাবে আৰু সমগ্ৰ দেশৰ বাবে এটা অতি ঐতিহাসিক দিন। যিটো দিন আমি এটা উৎসৱ হিচাপে পালন কৰোঁ যে 2 অক্টোবৰ আজিৰ দিনটো গান্ধী জয়ন্তী নামেৰে জনাজাত। আৰু আমি কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা প্ৰতি বছৰেই এই 2 অক্টোবৰটো আমি গান্ধীজীক স্মৰণ কৰিবৰ কাৰণে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজি আমি এই দিনটো পালন কৰোঁ। আৰু চৰকাৰীভাৱেও কৰে, সেইটো সুকীয়া কথা, কিন্তু আজিকালি চৰকাৰীভাৱে বৰ কমি গ'ল। কংগ্ৰেছ যেতিয়া চৰকাৰত আছিলে সমগ্ৰ দেশত আনকি বিশ্বত এই 2 অক্টোবৰ বৰ সাংঘাতিক ধৰণে পালন কৰা হৈছিলে। আৰু তাৰ লগতে আজি আমাৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী, তেখেতৰো আজি জন্মদিন। আৰু সেইকাৰণে আমি এই লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতি শ্ৰদ্ধা জনাবৰ বাবে আৰু গান্ধীজীৰ প্ৰতি আমাৰ শ্ৰদ্ধা জনাবৰ বাবে আজি আমাৰ কৰ্মীসকল হয় আমাৰ পূজাৰ বন্ধৰ কাৰণে আৰু দেশৰ পৰিস্থিতিৰ কাৰণে বহু কৰ্মী আমাৰ আজি নাই অহা, বহুতে ঘৰলৈ গৈছে। তথাপি যিসকল কৰ্মী আমাৰ ইয়াত আছে সেইসকল কৰ্মীক লৈয়েই আজি আমি এই দুগৰাকী ৰাষ্ট্ৰনেতাৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আমাৰ অসমীয়া জাতিৰ বৰ অসমৰ প্ৰধান বৰ অসম গঢ়োতা, যে গোটেই অসমৰ জাতি জনগোষ্ঠীৰ সংহতিৰ প্ৰতীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি আৱিৰ্ভাৱ তিথি। গতিকে সেই দিনতো আমি আজি শংকৰদেৱৰ আদৰ্শও যাতে আমি কংগ্ৰেছ দলে বা অসমৰ ৰাইজৰ মাজত শংকৰদেৱৰ আদৰ্শও যাতে আমি সদায় লৈ যাব পাৰোঁ আৰু সেই আদৰ্শৰে যাতে আমি অসমখন আগবঢ়াই নিব পাৰোঁ, তাৰ ওপৰত আজি আমি সংকল্প গ্ৰহণ কৰোঁ। বিষয়ত প্ৰথম কথাটো হৈছে দুটা ছাইড। এটা ছাইড হৈছে লিগেল ছাইড। আমাৰ কথাটো হৈছে লিগেল ছাইডটোত কথা এইটোৱে আহিব, লিগেল ছাইডত ন্যায় পাবলৈ হ'লে প্ৰথম আমাৰ পুলিচ বাহিনী, যি তদন্তকাৰী সংস্থা, যি SIT গঠন কৰা হৈছে, এই SITয়ে নিৰপেক্ষভাৱে আৰু সকলোবিলাক প্ৰেছাৰ, সকলোবিলাক চাপ প্ৰেছাৰ বায়াছনেছৰ পৰা ঊৰ্ধত থাকি অসমৰ মানুহৰ যিটো চেণ্টিমেণ্ট, এই চেণ্টিমেণ্টটো SITয়ে অনুভৱ কৰিব লাগিব। কাৰণ অসমৰ মানুহে এইটো ন্যায় বিচাৰিছে, গতিকে SITয়েও ন্যায় দিব লাগিব। গতিকে SITয়ে তদন্ত, আজি যিটো হত্যাৰ অভিযোগ আহিছে, আৰু মুখ্যমন্ত্ৰীয়েও নিজে কৈছে, আমি সেইকাৰণে খুব আশাবাদী। মুখ্যমন্ত্ৰীয়েও নিজে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। আৰু এই CID SIT এয়া মুখ্যমন্ত্ৰীৰ অধীনস্থ, মুখ্যমন্ত্ৰী নিজে গৃহমন্ত্ৰী। গতিকে আমি ভাবোঁ যে ইয়াত কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ হ'ব নালাগে আৰু আইনে নিজৰ গতি ল'ব লাগে। তদন্তকাৰী সংস্থাই অসমৰ ৰাইজৰ চেণ্টিমেণ্টক সন্মান জনাই নিৰপেক্ষ তদন্ত কৰি যদি সম্পূৰ্ণ শুদ্ধভাৱে যদি সকলো তথ্য আদালতত দাখিল কৰে, তেতিয়াহ'লে ডেফিনেটলি আদালতৰ পৰা আমি ন্যায় পাম, এই হত্যাকাৰীয়ে শাস্তি পাবই পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।